আজি চাপৰত আকৌ এক শোকাব দুৰ্ঘটনাৰ সন্মুখীন হ'ল চাপৰবাসী ৰাইজ। আচলতে মহাতেৰি স্থিত যি ৰাষ্ট্ৰীয় ঘাইপথ যি নিৰ্মাণ হৈ আছে, 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ যি নিৰ্মাণ হৈ আছে, তাতে কাম চলি আছে আৰু তাতে যোৱা কিছুদিন আগতো এটা যুৱ ডেকা ল'ৰা তাতে এই ঘটনাত পতিত হৈ কেনে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। আচলতে আমি দেখিবলৈ পাইছোঁ তাতে যি ঘাইপথ নিৰ্মাণ হৈ আছে, সেই ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত যি গাঁত খুন্দি থোৱা হৈছে, সেই গাঁত খুন্দাৰ কাৰণে মানুহৰ অহা যোৱা যান বাহনৰ অসুবিধা আৰু এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে। আচলতে আমি জানিব বিচাৰিছোঁ যে কাৰ গাফিলতি হৈ আছে, যান বাহন প্ৰশাসনৰ কাৰণে হৈ আছে নে BIPL সেই যি কোম্পানী আছে সেই কোম্পানীবিলাকৰ গাফিলতিত এই ধৰণৰ ঘটনা হৈ আছে। আমাক উত্তৰ লাগে, চাপৰবাসী ৰাইজৰ প্ৰাণ গৈ আছে। এনেধৰণৰ কিছুদিন পূৰ্বে সেই ডেকা যুৱকজনৰ মৃত্যু হ'ল আৰু আজি মহাতেৰি স্থিত তাৰে স্থানীয় ব্যক্তি এজনক বহুত আঘাতপ্ৰাপ্ত হৈছে। এতিয়া চাপৰ যি চিকিৎসালয়, চাপৰ চিকিৎসালয়ৰ পৰা বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হ'ল আৰু এতিয়া অলপ সংকটজনক অৱস্থাত আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।